লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত অত্যন্ত ভাল খবৰ লৈ আহিছো আপোনালোকে আজি 11:30 লগে লগে আপোনালোকৰ একাউণ্ট চেক কৰিব আপোনালোকৰ একাউণ্টত আজি সোমাব ধন আজি প্ৰথম কিস্তিৰ ধন আপোনালোকক প্ৰদান কৰা হ'ব লাখ লাখ লোকক আজি চৰকাৰী ধন প্ৰদান কৰা হ'ব অত্যন্ত ভাল খবৰ আপোনালোকৰ বাবে এই মুহূৰ্তত আমি জনাইছো চৰকাৰী ঘৰ লাভ কৰা ব্যক্তিসকলৰ আজি প্ৰথম কিস্তিৰ ধন সোমাব একাউণ্টত 11:30 লগে লগে এই ধন সোমাব গতিকে আপোনালোকৰ বাবে অত্যন্ত বিশেষ খবৰ এই মুহূৰ্তত জনাইছো চৰকাৰী ঘৰৰ ধন দিব চৰকাৰে আৰু যিসকলে ধন নাপায় অৰ্থাৎ যিসকলে প্ৰকৃত হিতাধিকাৰী হয়ও চৰকাৰী ঘৰৰ পৰা বঞ্চিত হয় তেওঁলোকে অভিযোগ দিব পাৰিব আৰু তাৰ বাবে এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে আৰু লগতে যিসকল প্ৰকৃত হিতাধিকাৰী নহয় সেইসকলে যদি ঘৰ লাভ কৰিছে বা প্ৰথম কিস্তিৰ ধন লাভ কৰিছে তেওঁলোকৰ বিৰুদ্ধেও কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব গতিকে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছো লৈ আহিছো এই মুহূৰ্তত ফুল প্লেটৰ সহায়ত এটা ডাঙৰ খবৰ লাখ লাখ লোকক ঘৰ নিৰ্মাণৰ বাবে ধন দিব চৰকাৰে লাখ লাখ লোকক আজি ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ধন প্ৰদান কৰিব প্ৰথম কিস্তিৰ ধন আজি সোমাব আজি দিনৰ 11:30 লগে লগে একাউণ্টত সোমাব ধন 11:30 লগে লগে লাখ লাখ লোকৰ একাউণ্টত ধন সোমাব 3 লাখৰো অধিক লোকে লাভ কৰিব চৰকাৰী ঘৰ নিৰ্মাণৰ ধন 3 লাখৰো অধিক লোকক এই ধন প্ৰদান কৰা হ'ব আৰু এই ধন আজি লাভ কৰিব 3,88,358 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই প্ৰথম কিস্তিৰ ধন আৰু আজি ৰাজ্যৰ প্ৰতিটো সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণ কাৰ্যসূচী আজি আৰু এই ঘৰৰ নামত ধন লোৱা লোকৰ বিৰুদ্ধে আপুনি অভিযোগ দিবলৈ এটা নাম্বাৰ মুকলি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা সেই নাম্বাৰটোৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব যদি এতিয়াও ঘৰ লাভ কৰা নাই ফোন কৰক এটা বিশেষ নাম্বাৰ মুকলি কৰা হৈছে আপুনি অভিযোগ দিবৰ বাবে যদিহে আপুনি প্ৰকৃত হিতাধিকাৰী হৈও ঘৰৰ পৰা বঞ্চিত হৈছে 180021223666 নম্বৰত আপুনি অভিযোগ দিব পাৰিব আপুনি কি অভিযোগ দিব পাৰিব আপোনালোকে ভালদৰে চাই লওক এই খবৰটো অভিযোগ অযোগ্য হিতাধিকাৰীসকলে ঘৰ পালে অভিযোগ দিব পাৰিব যিসকল অযোগ্য হিতাধিকাৰী হয় প্ৰকৃত হিতাধিকাৰী নহয় কিন্তু তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিছে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে তেতিয়াহলে আপুনি অভিযোগ দিব পাৰিব অথবা বিনামূলীয়া ঘৰৰ বাবদ যিসকলে ধন লৈছে অৰ্থাৎ যিসকলে বিনামূলীয়া ঘৰৰ বাবদ আপোনাৰ পৰা উৎকোচ বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে আপুনি এই বিশেষ নাম্বাৰটোত অভিযোগ দিব পাৰিব অত্যন্ত এটা বিশেষ খবৰ আপোনালোকক জনাইছো নতুনকৈ আবেদন কৰিবলৈ লাগিব আধাৰ কাৰ্ড আৰু ৰঙীন ফটো যিসকলে এতিয়াও ঘৰ লাভ কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰিব গাঁও সভা পাতি তন্নকৈ পৰীক্ষা কৰা হ'ব হিতাধিকাৰীৰ তালিকা যিসকলে বৰ্তমানে ঘৰ পোৱা নাই তেওঁলোকে আবেদন কৰিব পাৰিব আৰু গাঁও সভা পাতি তন্নকৈ হিতাধিকাৰীৰ তালিকা পৰীক্ষা কৰা হ'ব লাখ লাখ লোকৰ ঘৰৰ নিৰ্মাণৰ বাবে আজি প্ৰদান কৰা হ'ব প্ৰথম কিস্তিৰ ধন 3 লাখৰো অধিক লোকে এই ধন লাভ কৰিব ইতিমধ্যে আমি আপোনালোকক জনাইছো গতিকে অত্যন্ত ভাল খবৰ আপোনালোকক এই মুহূৰ্তত জনাই আছো 11:30 লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন আজি আপোনালোকে 11:30 হোৱাৰ লগে লগে নিজৰ একাউণ্টটো চেক কৰিব আপোনাৰ একাউণ্টত সোমাব ধন যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেতিয়াহলে আজি আপুনি এই চৰকাৰী ধন লাভ কৰিব এই মুহূৰ্তত অন স্ক্ৰীন আপোনালোকক এই খবৰ জনাৰ চেষ্টা কৰিম আজি ৰাজ্যৰ প্ৰতিটো সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণ কাৰ্যসূচী আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা বিতৰণ কাৰ্যসূচী ঘৰৰ নামত ধন লোৱা লোকৰ বিৰুদ্ধে অভিযোগ দিবলৈ দিয়া হ'ব এটা বিশেষ নাম্বাৰ এই নাম্বাৰটোত আপুনি অভিযোগ দিব পাৰিব অত্যন্ত এটা বিশেষ খবৰ আপোনালোকক জনাইছো যদি এতিয়াও ঘৰ লাভ কৰা নাই ফোন কৰক এটা বিশেষ নাম্বাৰত এই নাম্বাৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব ইতিমধ্যে আমি নাম্বাৰটো উল্লেখ কৰিছো পুনৰবাৰ উল্লেখ কৰিম 180021223666 নম্বৰত দিব পাৰিব অভিযোগ আৰু যিসকলে অযোগ্য হিতাধিকাৰী তেওঁলোকে যদি ঘৰ পাইছে তেতিয়াহলে তেওঁলোকৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ প্ৰথম কিস্তি যেটো প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল 19 মাৰ্চত আৰু আজি 19 মাৰ্চ আজি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত এই ধন সোমাব আমাৰ ওচৰত মন্তব্য আছে এই বিষয়ক লৈ আমি মন্তব্য আপোনালোকলৈ আগবঢ়াইছো এতিয়া মই আহিছো এটা নতুন সৰকাৰি আঁচনিৰ বিষয়ে অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3 লাখ
80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। এতিয়া মই আহিছোঁ এটা নতুন চৰকাৰী আঁচনিৰ বিষয়ে। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছোঁ। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছোঁ। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছোঁ। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছোঁ 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম।